বিপিএফ রাজনৈতিক দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিপিএফ মহিলা সভানেত্ৰী বাইদেউ সুপ্ৰিয়া ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, ইয়াত উপস্থিত আমাৰ বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী, সন্মানীয় আমাৰ চিৰাং সমষ্টিৰ कैंडिडेट बि सावरायग्रा ओरपे साइकं बसुमतारी डांगरिया, आमार सकलोरे आदरर काजलगाँव समष्टिर आमार मनोनीत प्रार्थी श्रीजुत पानीराम ब्रह्म डांगरिया, मंचत उपविष्ट आमार सम्मानीय केशव राजबंशी डांगरिया, समग्र आमार काजलगाँव बीटीसी समष्टिर विभिन्न गाँव अंचल टाउनर पर उपस्थित परम श्रद्धाभाजन राइज आई बाई सकल दादा भाई सकल मंचत उपविष्ट और आमार बेंगली फेडारेशन तथा आमार रिलिजियास माइनरिटी काउन्सिलर सभापति आमार आब्दुल आवाल मंडल डांगरिया सकलोके मोर आंतरिक श्रद्धा और शुभेच्छा मैं प्रथम आपनालोকক ज्ञापन करिछु। और आजिर एखन सभात उपस्थित आमार मिडियार बंधुसकल आपनालोকক मोर आंतरिक शुभेच्छा तथा श्रद्धा थाकिल। इतिमध्ये आमार उपरोक्त बक्ताসকলে आगन्तुक बीटीसी निर्वाचনৰ সংক্ৰান্তত বিভিন্ন বহুমূলীয় বক্তব্য তেখেতসকলে দাঙি ধৰিছে আৰু মই ভাবো যিখিনি কথা তেখেতসকলে কৈছে এই বক্তব্যবিলাক আমাৰ সকলো ৰাইজে সহজভাৱে আমি সকলোৱে বুজিব পাৰিছো। বিটিসি নিৰ্বাচন অকল আমাৰ পৰিষদ তথা এটা কাউন্সিলৰ নিৰ্বাচন হৈ থকা নাই। এই বিটিসি নিৰ্বাচন আজিৰ দিনটোত বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ। তেনে সনৰ 10 ফেব্ৰুৱাৰীত যেতিয়া চুক্তি স্বাক্ষৰ কৰি যেতিয়া সৃষ্টি কৰিছিল সেই সময়ত বহুতো ব্যক্তিসকলে বহুতো দল সংগঠনসকলে প্ৰশ্ন কৰিছিল, এটা প্ৰতিক্ৰিয়া দিছিল যে বিটিসি হৈ পেলাই ভাল নহল, বেয়া হ'ব, ভাল হ'ব, তেনেকুৱা ধৰণৰ বহুতো বক্তব্য আমি শুনিবলৈ পাইছিলোঁ। কিন্তু আজি বিটিসি সৃষ্টি কৰাৰ পিছত মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বডোলেণ্ড পিপুলছ ফ্ৰণ্ট তথা বিপিএফ ৰাজনৈতিক দল সমগ্ৰ অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল সৃষ্টি কৰি পেলাই সমূহ বিটিসি অঞ্চলত ৩৫ লক্ষ জনসাধাৰণ সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজক লগত লৈ বিটিসি অঞ্চলৰ পিছ পৰি থকা অৰ্থনীতিৰ পৰা আৰম্ভ কৰি পেলাই আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পেলাই শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক উন্নতি কৰাৰ কাৰণে সংকল্পবদ্ধ লৈ তেখেতৰ নেতৃত্বত যিখিনি কাম কৰা হ'ল, যাৰ কাৰণে আজি বিটিসিৰ সেই সময়ৰ নেগেটিভ যিবিলাকে চিন্তাধাৰা আছিলে, ভুল বুজনি বিটিসিৰ প্ৰতি যিটো আছিলে, সেই ভুল বুজনিবিলাক আজি নাইকিয়া হৈ পেলাই এই আজি বিটিসি নিৰ্বাচন সমগ্ৰ অসমৰ ৰাজনৈতিক দল তথা সংগঠনবিলাকে আজি বিটিসি নিৰ্বাচনৰ প্ৰতি সকলোৱে আজি দৃষ্টি ৰাখিছে। এই বিটিসি নিৰ্বাচনৰ কথাটো লৈ পেলাই বহুতো দল সংগঠনবিলাকে নিজৰ বক্তব্য তথা দলৰ স্থিতি তেখেতসকলে বক্তব্য দাঙি ধৰিছে। এইবোৰ কথা বতৰাবিলাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগতে সেই সময়ত যেতিয়া আমি একেলগে সংগ্ৰাম কৰিছিলোঁ বিটিসি সৃষ্টি কৰিবৰ কাৰণে, ঠিক তেনেকুৱা ধৰণৰ আমি ৰাইজ হিচাপে আমি সকলোৱে ভাল পোৱাটো ভাল। আমি সৃষ্টি কৰা বিটিসি সমগ্ৰ অসম ৰাইজে প্ৰদান কৰিছে। বিটিসি যিমান
বিটিসির বয়স যিমানে বাড়িছে সিমানে বিটিসি সরকারের দ্বারা বিটিসি অঞ্চলের সকলো রাইজে সর্বাঙ্গীন উন্নয়ন সাধন করার ক্ষেত্রে সাফল্যমণ্ডিত হয়েছে। এইবোৰ কথা বতৰাবিলাক আমাৰ বিভিন্ন দল সংগঠনবিলাকে নিজৰ নিজৰ দৃষ্টিভংগীত আজি বক্তব্য দাঙি ধৰিছে। বিটিসি সৃষ্টিৰ পূৰ্বে সমগ্ৰ বিটিসি অঞ্চলত একোই নাছিল বুলি আমি যদি আজি কওঁ এইটো বেছিকৈ কোৱা নহয়। এই কাজলগাঁও অঞ্চলৰ ৰাইজে কেতিয়াও সপোনত দেখা নাছিল যে ইয়াত চিৰাং জিলা নামৰ এখন জিলা হৈ পেলাই চিৰাং জিলাৰ মুখ্য কাৰ্যালয় তথা হেড কোৱাৰ্টাৰ এইখন কাজলগাঁৱত হ'ব লাগে বুলি কোনো কাজলগাঁও অঞ্চলৰ ৰাইজে অসম চৰকাৰৰ ওচৰত এই অঞ্চলৰ পূৰ্বৰ বিধায়ক তথা নেতৃস্থানীয় ব্যক্তিসকলৰ ওচৰত কেতিয়াও দৰখাস্ত কৰি পোৱা নাছিল। কেতিয়াও কাজলগাঁও অঞ্চলৰ ৰাইজে ভাবিব পৰা নাছিল চিৰাং নামৰ বিটিসি চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সৃষ্টি কৰিব আৰু এইখন আমাৰ কাজলগাঁও চাৰিআলিখন সমগ্ৰ চিৰাং জিলাৰ এখন আটক ধুনীয়া ডিষ্ট্ৰিক্ট হেড কোৱাৰ্টাৰ এইখন কাজলগাঁৱত বনাব, এই কথাটো কোনেও ভাবিব পৰা নাছিল। আজি এইখন কাজলগাঁও ডিষ্ট্ৰিক্ট হেড কোৱাৰ্টাৰ হোৱাৰ পিছত আমাৰ কাজলগাঁও UN ব্ৰহ্ম কলেজ আজি পঠাৰ পিছত ইতিমধ্যে আমাৰ UN ব্ৰহ্ম কলেজ এইবাৰ চৰকাৰীকৰণ হৈ গ'ল। এইখন হেড কোৱাৰ্টাৰত আজি শিক্ষা বিভাগৰ উন্নতি কৰাৰ কাৰণে শিক্ষা বিভাগ আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ খেতি বাতি বিভাগ উন্নয়ন কৰিবৰ কাৰণে কৃষিজীৱী ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে কৃষি বিভাগ আমি ইয়াতে পাবলৈ সক্ষম হৈছে। জলসিঞ্চন বিভাগ আমি ইয়াতে পাবলৈ সক্ষম হৈছে। ৰাস্তা পদূলি দলং বনাবৰ কাৰণে PWD ডিপাৰ্টমেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD চিৰাং আমি ইয়াতে পাবলৈ আজি আমি সক্ষম হৈছে। এই এনেকুৱা কথা বতৰাৰ মাজেদি সমগ্ৰ বিটিসি অঞ্চল ভূটান পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আজি এটাৰ পিছত এটা আজি উন্নয়ন দপে দপে আজি আমি পাবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে আমি সমগ্ৰ এই উন্নয়ন তথা সমগ্ৰ ভাষা ভাষী জাতি জনগোষ্ঠী বিটিসি অঞ্চলত একেলগে বসবাস কৰি একত্ৰিত হৈ পেলাই আমি শান্তি প্ৰতিষ্ঠা কৰা নিবনুৱা যুৱ যুৱতীসকলৰ অদূৰ ভৱিষ্যত গঢ়াৰ কাৰণে সমগ্ৰ কথা বতৰাবিলাকৰ ক্ষেত্ৰত সদায় আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নাম পোনপ্ৰথমতে ক'ব লাগিব। আর এই নামাকরণ তথা এইবোৰ কথা বতৰা বিটিসি অঞ্চল রাইজে মনে প্রাণে অন্তৰৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি চিফ ক'বলৈ আমি ভাল পাওঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পূৰ্বত চিফ আছিল, এতিয়া চিফ নহয়, এই কথা কেতিয়াও হ'ব নোৱাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত সংগ্ৰাম চলিছিল, তেখেতৰ নেতৃত্বত চুক্তি হৈছিল, তেখেতৰ নেতৃত্বত বিটিসি চুক্তি ৰূপায়ণৰ ক্ষিপ্ৰগতিত কাৰ্য আজি হৈ আছে। তেখেতৰ নেতৃত্বত আজি BPF ৰাজনৈতিক দল সমগ্ৰ জাতি জনগোষ্ঠীক আঁকোৱালি ল'ব পৰা অসমৰ আঞ্চলিক ৰাজনৈতিক দল আমি অসমবাসী ৰাইজ তথা বিটিসিবাসী ৰাইজে আমি পাবলৈ সক্ষম হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি তাচিল্য কৰি পেলাই যিমানে কথা নকওক, আপোনাৰ কথা বিটিসিবাসী ৰাইজে আমি কেতিয়াও গ্ৰহণ নকৰে। আজি আপুনি তাচিল্য কৰিছে যে চন্দন ব্ৰহ্ম কিহৰ শিৱ শিৱ শিৱ, কি বস্তু এইটো, সদায় হাগ্ৰামা শিৱ শিৱ বুলি কয়। আপুনি কি বুজিব দাদা? এইবোৰ কথা বুজিবৰ কাৰণে ইতিহাসৰ লগত জড়িত থাকিব লাগিছিল। এইবোৰ কথা বুজিবৰ কাৰণে আপোনাৰ মনত অন্তৰ লাগিব। যাৰ মনত অন্তৰ আছে, সেই সময়ৰ সংগ্ৰামত যেইজন ব্যক্তি ৰাইজে সেই সংগ্ৰামৰ ইতিহাসত যেইজন ব্যক্তিসকলে জড়িত থাকে, সেই ব্যক্তিসকলে সদায় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক
তেখেতে আনুষ্ঠানিকভাৱে নিৰ্বাচন খেলক নেখেলক জিকক হাৰক সেইটোৰ লগত কথা নাই। আমাৰ বুকুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সদায় সদায় সদায়ৰ কাৰণে বড়োলেণ্ডৰ চিফ। আপুনি কি কৰিব পাৰিব? আপুনি ইতিহাস সৃষ্টি কৰিব পৰা নাই। ভাৰতীয় সংবিধান সংশোধন কৰি পেলাই সুষ্ঠু অনুসূচিত তথা সমগ্ৰ উত্তৰ পূব ভাৰতবৰ্ষত সংগ্ৰামী নেতা হিচাপে সাকসেসফুল ৰিভলিউচনাৰী লিডাৰ বুলিলে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নামটোৱে এক নম্বৰ। ভাৰতীয় সংবিধান সংশোধন কৰি পেলাই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সৃষ্টি কৰা সমগ্ৰ উত্তৰ পূব ভাৰতবৰ্ষত সংবিধান সংশোধন কৰি পেলাই কোনো চুক্তি হোৱা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অকল BTC চুক্তি তেখেতে স্বাক্ষৰ কৰিব পাৰিছে। তেখেতে ইতিহাস ৰচিছে, তেখেতে ইতিহাস ৰচিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আনৰ ৰেডিমেড ৰাজনৈতিক দলত তেখেতে নেতা হোৱা নাই। নিজে সকলো ৰাইজক আস্থা লৈ BPF ৰাজনৈতিক দল সৃষ্টি কৰি পেলাইহে কঠোৰ পৰিশ্ৰমৰ মাজেদি সকলো ৰাইজক আস্থাত লৈ একত্ৰিত কৰি পেলাই তেখেতে BPF ৰাজনৈতিক দলৰ সভাপতি তথা নেতা হৈছে। আপুনি হল ৰেডিমেড ৰাজনৈতিক দলত আপুনি নেতা হোৱাৰ কাৰণে সুবিধা পাইছে। আপুনি নিজে কেতিয়াও ৰাজনৈতিক দল সৃষ্টি কৰিব পৰা নাই, গঠন কৰা নাই, আপোনাৰ কপালতো নাই। আপোনাৰ তেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি অসমবাসী ৰাইজে আপোনাৰ পৰা দেখাও নাই, প্ৰয়োজনো নাই, একো নাই। অকল ৰেডিমেড 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 ৰেডিমেড। আপোনাৰ নিচিনা আমি ৰেডিমেড ঘৰ বনোৱাত কাবাৰ ঘৰত সোমাই পেলাই দখল কৰাৰ আমাৰ তেনেকুৱা চৰিত্ৰ নাই। এইবোৰ কথা বতৰা আমি ক'বলৈ ইচ্ছা নাছিল। আপোনাৰ কথা বতৰা বক্তব্য অংগী ভংগী গোটেই কথাবিলাক এইবোৰ কথা মনত পেলাবলৈ আমাক বাধ্য কৰিছে দাদা। আমাৰ ইচ্ছা নাছিল এইবোৰ কথা ক'বলৈ। তাচিল্য তুচ্ছ যেটো কথা কৈ আছে আপুনি, মেকুৰী মেকুৰী মেকুৰী। আমাৰ সমাজত এই কথা বতৰাবিলাকক আমি ঘিণ কৰোঁ। जों मुगैयो रायजोफोर, जोंखौ दिनै मावजि होनदों, আজি আমাক মেকুৰী কৈছে। এনেকুৱা হীন মন্যতা কৰি পেলাই তেখেতৰ যিটো দাম্ভিক, যিটো অহংকাৰ, যিটো চিন্তাধাৰা, আমি এই অহংকাৰ চিন্তাধাৰাটো আমি ঘিণ কৰোঁ। जों मुगैयो এইবোৰ চিন্তাধাৰাবিলাক আমি ঘিণ কৰোঁ। আৰু আপুনি যেনেকুৱা ধৰণৰ তাচ্ছিল্য কৰি পেলাই কথা কৈছে, আমিও তাচ্ছিল্যতা কৰাৰ কাৰণে প্ৰয়োজন যদি বোধ কৰে আমিও কৰিব পাৰোঁ। কিন্তু আজি এই শিক্ষিত সভ্যতাৰ যুগত ভদ্ৰতা সমাজত এইবোৰ কথা বতৰাবিলাকক আমি প্ৰয়োগ কৰিব নালাগে। কিন্তু আজি আপোনাৰ কথা বতৰাই উপায় নাই, একাকাৰ মান কথা ক'বলগীয়া হয়, মনত ইচ্ছা নাই। মেকুৰীৰ কামবিলাক কি কি? ৰাইজ মাউজিনি খামানিয়া মামা। মেকুৰীৰ কামবিলাক কি কি? আমাৰ ভাকৰি মাই হন্দু চাউল চুৰি কৰি পেলাই, ধান চুৰি কৰি পেলাই, বিভিন্ন খাদ্য সামগ্ৰী চুৰি কৰি পেলাই জনে চুৰি কৰে, এইটোক মেকুৰীয়ে আক্ৰমণ কৰি ঠাণ্ডা কৰে। অৰ্থাৎ নেগুনি নেগুনি এন্দুৰক ধৰে। আমি যদি মেকুৰী হয়, আপুনি যদি নেগুনি হ'ব বিচাৰিছে, আমাৰ সয় সম্পত্তি যদি লুটপাট কৰিব বিচাৰিছে, আপুনি নোৱাৰিব দাদা। আমি মেকুৰী হৈ সদায় সজাগ হৈ থাকিম, সদায় আমি সজাগ হৈ থাকিম। আমাৰ ঘৰত কোনো এন্দুৰৰ গাৰা এন্দুৰ আমি সোমাব নিদিম। जोङो एन्जर जोंनि माइ होन्दोआव जोङो हाबनानै जाहोनायबो नङा, जों बेखौ खिहोनायबो नङा। क्लियार नङा होमबा रायजोफोर? আমাৰ স্পষ্ট। আপোনাৰ তাচ্ছিল্য কথাত আমিও তাচ্ছিল্যতাৰে জবাব দিছোঁ। এইবিলাক প্ৰয়োজন নাই, আমি লাজ পাওঁ, এনেকুৱা নাপায়।
বিটিসি অঞ্চলত আৰু বহুতো উন্নয়ন কৰাৰ আমাৰ পৰিকল্পনা আছে। বহুতো আহি থকা নৱপ্ৰজন্ম फैबाय थानाय जोंनि फंबाय बिनानावफोर बिसोरनि जोंनि भबिष्यत जिउ खांनाय लेखा फरायनाय गिदिर मानसि जानाय बेबायदि गोबां जोंहा बिटिसि ओनसोलाव खामानि मावबावनांगौ दं। बिटिसि অঞ্চলত বহুতো আমাৰ নিবনুৱা যুৱ যুৱতীসকল ভাই বন্ধুসকল আছে। তেখেতসকলৰ ভৱিষ্যত সংস্থাপনৰ কথা ইয়াত আছে। বিটিসি অঞ্চল আজি শান্তি প্ৰতিষ্ঠা হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চেষ্টা চলাইছে। বিপিএফ ৰাজনৈতিক দল আমি চেষ্টা চলাইছো। সমগ্ৰ বিটিসি অঞ্চলত আমি কেনেকৈ উদ্যোগীকৰণ কৰিব পাৰোঁ, ইণ্ডাষ্ট্ৰী ইয়াত বহাই পেলাই এই অঞ্চলৰ আহি থকা ল'ৰা ছোৱালীবিলাকে যাতে ইয়াতে সংস্থাপিত হয়, তেনেকুৱা ধৰণৰ বহুতো পৰিকল্পনা লৈ আৰু কাম কৰিবলৈ আমাৰ বাকী আছে। আজি আমাৰ ইউনিভাৰ্চিটি হ'ল, সেই ইউনিভাৰ্চিটিটো এতিয়া আমি কৰিব বিচাৰিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ কাজলগাঁও, বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ মছলপুৰ, বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ ওদালগুৰি, তেনেকুৱা ধৰণৰ সকলো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এখন ইউনিভাৰ্চিটি তথা বিশ্ববিদ্যালয় গঢ়াৰ কাৰণে আমাৰ পৰিকল্পনা আছে। মেডিকেল কলেজ গঢ়াৰ কাৰণে আমাৰ পৰিকল্পনা আছে। NIT তথা নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি বনোৱাৰ আমাৰ ইচ্ছা আছে। আমাৰ ভাইটি ভণ্টিসকলে যাতে দিল্লী বোম্বাই মাদ্ৰাছ কলিকাতাত গৈ পেলাই IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট পঢ়াৰ কাৰণে যাতে যাবলগীয়া নহয়, আমাৰ সকলো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰ ব্লক হেডকোৱাৰ্টাৰবিলাকত যাতে আমাৰ তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি আমাৰ ভাইটি ভণ্টিসকলক যাতে ইয়াতে আমি সংস্থাপিত কৰি পেলাই ভাল শিক্ষিত আমাৰ ভাইটি ভণ্টিসকলক যাতে আমি সৃষ্টি কৰিব পাৰে, তেনেকুৱা ধৰণৰ আমাৰ এটা পৰিকল্পনা সপোন আছে। দপে দপে আজি এই পৰিকল্পনাবিলাকক ৰূপায়ণ কৰিবৰ কাৰণে আমি আগুৱাই গৈছোঁ। আজি আমাৰ BTPS বঙাইগাঁও টাৰ্মিনেল পাৱাৰ ষ্টেচন মৰি গৈছিল 10 বছৰ। বিটিসি চুক্তি কৰাৰ পিছত, বিটিসি চৰকাৰ চলোৱাৰ পিছত এইখন চালাকাটিৰ পাৱাৰ টাৰ্মিনেল পাৱাৰ ষ্টেচন আজি 750 মেগাৱাট নেশ্যনেল টাৰ্মিনেল পাৱাৰ কৰ্পোৰেশ্যন NTPCৰ দ্বাৰা পুনৰ গঠন কৰিব পাৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। উদ্যোগ কৰিবৰ কাৰণে আমাক লাগিব পৰ্যাপ্ত পৰিমাণৰ পাৱাৰ তথা শক্তি। ইলেক্ট্ৰিচিটি নহ'লে আমাৰ উদ্যোগীকৰণ কৰাৰ কথা আধৰুৱা হৈ সমগ্ৰ অসমত সবতকৈ বেছি এটা ইউনিট এটা ইণ্ডাষ্ট্ৰীত সবতকৈ বেছি ইলেক্ট্ৰিক কাৰেণ্ট উৎপাদন কৰা জাগাটো হ'ল আমাৰ বিটিসি চালাকাটিত NTPC পাৱাৰ প্ৰজেক্ট। এতিয়া আমাৰ পাৱাৰ প্ৰজেক্ট 700 মেগাৱাট দিয়াৰ হ'ল আৰু সৰু সৰু আমাৰ নদীবিলাকত আমাৰ চাম্পাৰ দৰে ইৰিগেশ্যন আমাৰ যিটো আছে হাইডেল পাৱাৰ প্ৰজেক্ট 4 মেগাৱাট আমি সৃষ্টি কৰিব পাৰিছোঁ। পহুমাৰা বৰলিয়া তাতো আমাৰ মেনি হাইডেল পাৱাৰ প্ৰজেক্ট আমি বহাবলৈ গৈ আছোঁ। বহুতো নদীবিলাকত আমি বনাবলৈ গৈ আছোঁ। সোলাৰ এনাৰ্জি কৰিবৰ কাৰণে এই আমাৰ বিটিসি অঞ্চলত আজি পৰিকল্পনা চলিছে। তেনেকুৱা ধৰণৰ ভৱিষ্যত পৰিকল্পনা লৈ পেলাই BPF ৰাজনৈতিক দলে আগুৱাই গৈ আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সমগ্ৰ বিটিসি অঞ্চলৰ জনসংখ্যা অনুযায়ী যিখিনি পুঁজি পাবলগীয়া আছে, বিটিসি চুক্তিত যিখিনি কথা লিখা আছে, সেই বিটিসি চুক্তি মতে 12.19% বিটিসিবাসী ৰাইজে আমি অসম চৰকাৰৰ বাজেটৰ পৰা পইচা পাব লাগে। এই পইচা পাবলগীয়া পইচা এতিয়ালৈকে পোৱা নাই। তথাপিও যিখিনি পইচা দিয়া হৈছে পোৱা হৈছে, সেই পইচা দি আজি আমাৰ গৰীব দুখীয়া ৰাইজৰ পৰা সমগ্ৰ ৰাইজৰ পৰা আৰম্ভ কৰি পেলাই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ৰাইজৰ উন্নয়নৰ আঁচনি, খেতি বাতি, দং বান, স্কুল কলেজ, বাউণ্ডাৰী ৱাল, এইবোৰ আঁচনিবিলাক আজি কৰা হৈছে। আৰু সেই আঁচনিবিলাকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ বিটিসি চৰকাৰে কৰিছে বুলি কৈ লোৱাৰ কাৰণে তেখেতৰ অধিকাৰ আছে, তেখেতে ক'বই লাগিব। আৰু এই কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূৰ গৰম হৈছে। হাগ্ৰামা মহিলাৰীয়ে আমাৰ পইচা দি কৰা আঁচনিটো
বিটিসি সরকার আমি কৰিছোঁ বুলি কৈ আছে। বিটিসি সরকারের দ্বারা কোনো আঁচনি কৰিব পৰা নাই বুলি রাইজৰ মাজত ভুল এটা তথ্য দিবলৈ তেখেতে যত্ন কৰিছে। এই কথা বতৰাবিলাকক আমি জবাব দিওঁ, আমি সিধাকে পনপটীয়া আমি উত্তৰ দিওঁ। বিটিসি কাউন্সিলখন পূৰ্ণাংগ ৰাজ্য নহয়, এইটো হ'ল এটা পৰিষদ, এটা কাউন্সিল। ফাইনান্স ডিপার্টমেন্ট বিটিসি কাউন্সিলত নাই, গৃহ বিভাগ নাই, বিত্ত বিভাগ নাই, ন্যায় তথা জুডিচিয়ারি বিভাগ বিটিসি কাউন্সিলত নাই। তথাপিও যিখিনি পুঁজি পাইছে সকলো ৰাইজক আস্থাত লৈ পেলাই সুন্দৰভাৱে এই আঁচনিবিলাকক ৰূপায়ণ কৰি গৈ আছে। অসম চৰকাৰ, ভাৰত চৰকাৰৰ পোৱা তাৰ পৰা অহা আঁচনিবিলাক, পইচাবিলাকক, পুঁজিবিলাকক যদি বিটিসিৰ ৰাইজৰ কাৰণে আঁচনি কৰাটো যদি অপৰাধ হয় আপোনাৰ মতে, তেতিয়াহ'লে আপোনাকো আমি ক'বলৈ বাধ্য হ'ব, যিখিনি ভাৰত চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰ তথা মন্ত্ৰী হিচাপে আপুনি ৰূপায়ণ কৰিছে, সেই আঁচনিবিলাকক আপুনি তেতিয়াহ'লে আপোনাৰ নিজৰ তথা অসম চৰকাৰৰ আঁচনি বুলি আপুনিও দাবী কৰি ল'ব নোৱাৰে। কাৰণ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকল বিত্তমন্ত্ৰী নহয়, তেখেতে অসমৰ স্বাস্থ্যমন্ত্ৰীও হয়। আজি 108 ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান NRSM যিটো আঁচনি, আজি এম্বুলেন্স গাড়ী যিবিলাকে চলিছে, এই আঁচনিৰ নামটোৱেই হ'ল ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান। আঁচনিৰ নামটো হ'ল ৰাষ্ট্ৰ, অৰ্থাৎ সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি। তেতিয়াহ'লে আপুনি আজি অসম চৰকাৰ স্বাস্থ্য বিভাগ, মই ইমান হাজাৰ এম্বুলেন্স আজি মই চলাইছোঁ, ৰাইজক মই স্বাস্থ্য সেৱা আগবঢ়াইছোঁ বুলি কয়, আপুনি যিখিনি দাবী কৰি লৈছে আপুনিও অপৰাধ কাম কৰি আছে। আপোনাৰো সেই অধিকাৰ নাই, কাৰণ সেইটো হ'ল কেন্দ্ৰীয় আঁচনি। আজি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি, নামটোৱে হ'ল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা। গাঁৱে গাঁৱে পকীকৰণ, দলং বনোৱা। আপুনি গড় কাপ্তানি বিভাগৰ আজি আপুনি মন্ত্ৰী, আপুনি আজি বাহাদুৰি কৰিছে। সমগ্ৰ অসমত 10,000 কিলোমিটাৰ গ্ৰামীণ ৰাস্তাবিলাক, গাঁৱৰ ৰাস্তাবিলাক মই পকীকৰণ কৰিছোঁ, পকী দলং বনালোঁ। আপুনি কোনটো আঁচনিৰ দ্বাৰা কৰিছে কওক? আঁচনিৰ নামটোৱে হ'ল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি। আৰু এই আঁচনিখন সমগ্ৰ ভাৰতবৰ্ষত 2021 চনৰ পৰা আৰম্ভ হৈছে। তো গতিকে আপুনিও প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি কৰি পেলাই মোৰ গড় কাপ্তানি বিভাগ অসম চৰকাৰে কৰিছে বুলি আপুনি দাবী কৰি ল'ব নোৱাৰে, আপুনি লাজ পাব লাগে। আৰু সেই হিচাপে আমাৰ IAY যিটো ঘৰ, ইন্দিৰা আৱাস যোজনা যিটো আছিলে, এতিয়া 1,50,000 যিটো হৈছে আজি মূল্য, সেই ইন্দিৰা আৱাস যোজনাৰ নাম অকল সলাইছে এতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি। 100% কেন্দ্ৰীয় চৰকাৰৰ এইটো আঁচনি। আপুনিও ক'ব নোৱাৰিব অসম চৰকাৰে আজি 4 লাখ গৃহবিহীন ব্যক্তিসকলক গৃহ তথা ঘৰ দিয়া হ'ল বুলি আপুনি দাবী কৰিব নোৱাৰে, কাৰণ এই আঁচনিখন হ'ল কেন্দ্ৰীয় চৰকাৰৰহে আঁচনি। এনেকুৱা ধৰণৰ সমগ্ৰ আঁচনিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিহে আজি অসম চৰকাৰত চলি আছে। অসম চৰকাৰৰ আপুনি বনোৱা বিত্তমন্ত্ৰী হিচাপে আপুনি প্ৰস্তুত কৰা, আপুনি ঘোষণা কৰা আঁচনি ক'ত? আজি দুটামান আঁচনি লেকচাৰত কৈ আছে। বিশেষভাৱে অৰুণোদয় আঁচনিৰ কথাটো লৈ পেলাই বিটিসি অঞ্চলৰ ৰাইজৰ পৰা ভোট আদায় কৰিব বিচাৰিছে, যে প্ৰত্যেক মাহে 830 টকাকৈ অসম চৰকাৰে এতিয়া অৰুণোদয় নামৰ আঁচনি প্ৰস্তুত কৰি পেলাই ৰাইজক দিব বিচাৰিছে। এই আঁচনি আমাৰ সমগ্ৰ বিটিসি অঞ্চলত কোনো ৰাইজে এতিয়াও পোৱা নাই। কোনো ৰাইজে 10,000 টকা, মাহত 830 টকা কোনো ৰাইজে পোৱা নাই। এইটো হ'ল আপুনি ঘোষণা কৰা, যোৱা বাজেটত আপুনি ঘোষণা কৰা এইখন আঁচনি আপুনি দিব পৰা নাই। আমাৰ বাইদেউসকলক, আমাৰ আইসকলক আপুনি কি কৈছিল? বিবাহৰ সময়ত 1 তোলা 1 টকা সোণা দিয়া হ'ব। এইটো 2 বছৰ হ'ল না? 2 বছৰ হ'ল এই আঁচনিখন ঘোষণা কৰাটো। আজিলৈকে কোনেবা পাইছে নেকি? सोरबा सना मोनदों नामा? कोनेबा सना पाइसे नाकि बिबाह होआ?
কোনো আই বাই সকলে আজিলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ঘোষণা কৰা 1 তোলা সোণা কোনো বিটিচিবাসী ৰাইজে পোৱা নাই। তো গতিকে আপোনাৰ আঁচনি যিটো ঘোষণা কৰিছে এইটো হ'ল ফ্লপ। তো গতিকে আপুনি বিটিচি অঞ্চলৰ ৰাইজক অশান্তি কৰিব নালাগে, বিশৃংখল কৰিব নালাগে। বিটিচিৰ আমাৰ 35 লক্ষ জনসাধাৰণৰ মাজত সমন্বয় ইতিমধ্যে আহিছে, মিলা প্ৰীতি ইতিমধ্যে আহিছে, শান্তি ইতিমধ্যে হৈছে। আপুনি বিষাক্ত কথা কৈ আছে, ৰাইজৰ মাজত ভুল বুজাবুজি সংঘৰ্ষ কৰাৰ দৰে আপুনি বক্তব্য দাঙি ধৰি আছে। জনে বিটিচিত থাকিবৰ কাৰণে ইচ্ছা নাই, দৰখাস্ত দিয়ক, ওলাই যাওক, দৰখাস্ত দিয়ক, ওলাই যাওক। এইবোৰ কথা বতৰাবিলাক বিটিচিত জুই জ্বলিব। এই কথা কোৱাৰ পৰা আপুনি বিৰতি থাকিব লাগে। এই কথা কোৱাৰ পৰা আপুনি বিৰত থাকক, আমি সকীয়াই দিছোঁ। কোনো গাঁও বিটিচিৰ পৰা এখনো গাঁও আমি বাহিৰলৈ যাব নিদিওঁ। বিটিচিৰ কোনো ব্যক্তি তথা পৰিয়ালক বিটিআৰ চুক্তিৰ দ্বাৰা 7.2 দফাৰ দ্বাৰা কোনো বিটিচিবাসী ৰাইজক আমি জীৱনত আমি কেতিয়াও উচ্ছেদ হ'বলৈ নিদিওঁ। 2003 চন 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সৃষ্টি কৰা বিটিচি চুক্তিত স্পষ্টভাৱে সকলো ভাষা ভাষী জাতি জনগোষ্ঠীক অধিকাৰ দিছে। সেই চুক্তি দিনালৈকে যিমান জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছিল সকলোৱে বিটিচিৰ সাংবিধানিক নাগৰিক। আপোনালোকে সকলোৱে বিটিচিৰ নাগৰিক। কোনো কাৰো ক্ষমতা নাই এই বিটিচি অঞ্চলৰ পৰা ভূমি অধিকাৰ কাঢ়ি পেলাই বিটিচিৰ পৰা কোনো অনা ট্ৰাইবেল অনাবড়ো ৰাজ্যক জীৱনত কোনেও উচ্ছেদ কৰিব নোৱাৰে। এই কথা বতৰাবিলাকক আপোনালোকে ভালদৰে মনত ৰাখক। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হঠাৎ বেয়া পাইছে, হঠাৎ আক্ৰমণ কৰিছে, হঠাৎ বেয়া কথা কৈছে। এই হঠাৎটো কি? এই হঠাৎ কথাটো সমগ্ৰ অসমবাসী ৰাইজে আজি দৃষ্টি কৰি আছে। বিভিন্ন দল সংগঠন, অসমৰ সন্মানীয় বুদ্ধিজীৱীসকলেও আজি দৃষ্টি কৰি আছে, আজি নজৰ দি আছে। আৰু সকলোৱে আজি কৈছে, আজি মোবাইলত কয়, ফোনত কয়, সকলোৱে দুখ পাইছে। দায়িত্বশীল এজন সংগ্ৰামী নেতাই হিংসা জৰ্জৰ অঞ্চল, অশান্ত অঞ্চল চুক্তি কৰি পেলাই বিটিচি সৃষ্টি কৰি শান্তি প্ৰতিষ্ঠা কৰি আজি বিটিচি পিছপৰা অঞ্চল উন্নতি কৰিছে। এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰি পেলাই তেখেতৰ মনটো বেয়া কৰিব নালাগিছিল বুলি সমগ্ৰ অসমৰ বুদ্ধিজীৱীসকলে দুখ পাইছে। এই কথাটো সত্য কথা। তেখেতে বেয়া পোৱা আচল কাৰণটো হ'ল তেখেতে যেটো কৰিব বিচাৰিছে হিন্দু মুছলমানৰ পলিটিক্স, সেই হিন্দু মুছলমানৰ পলিটিক্সত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সহযোগ নকৰাৰ কাৰণে হঠাৎ তেখেতে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বেয়া পাইছে। জীৱনত আমি তেনেকুৱা জাতি বিভাজন, ভাষা বিভাজন, ধৰ্ম বিভাজন কৰি পেলাই ৰাজনীতি কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি কেতিয়াও মানি ল'ব নোৱাৰিম। এই অঞ্চল হিংসা জৰ্জৰ অঞ্চল আছিল, অশান্ত জৰ্জৰ অঞ্চল আছিল। আজি সকলোৱে শান্তি ঘূৰাই পাইছে। আমাৰ আজি উন্নতিৰ কথা, উন্নতিৰ পিছত উন্নতি, আজি আমি উন্নতি বিচাৰিছোঁ। এনেকুৱা ধৰণৰ বহুতো কথা বতৰা আছে। प्रमोद बर' नोङो फंबाय जोंनि खोथाखौ बाद हो, नोङो नोंखौ सिन्था खालाम। एबसु इउपिपिएल प्रमोद बर' रोनगोरा नार्जारी रायजो राजा आइ आफाफ्रा नुदों आरो बुंसोलायदों। जोबनोसैखाय बिसोरो बाज्ल'स्राबाय होननानै, बाज्ल'स्रानाय बेयो बाज्ल'स्रानाय नङा होमबा? मैया सानसे दाख्लै बैहाय मिटिं खालामदों, गावसोरनो एनाउन्स खालामदों जोंनि सुबुं गौमायाव चिरांनि केन्डिडेट मावथि ब्रह्म हाज'वारि थागोन, निसिमानि जोंहा मा होनो बेखौ निर्मल कुमार ब्रह्म थागोन, काजलगावनि रोनगोरा नार्जारी थागोन, हनै बिजिनि सुबाइजारनि गुनेश्वर गयारी थागोन, चिरां दुवार्सनि फेरेंगा थागोन। मोनबा समष्टिजों बिसोरो 10
जोंना दिनैनि আজি आमार जितु गणसमाबेश अकल काजलगांव समष्टिर भोटार राइज आरो আজি जिमान गेदारिं होइसे परखि इउपिपिएलए बनवा এই ইলেকশনৰ গেদাৰিং ইমান হোৱা নাই আৰু নোৱাৰে আৰু সেইদিনাখন অকল বড়ো ৰাইজ যি আহিছে অকল বড়ো ৰাইজৰ বিধি কোনো বিভিন্ন জাতি জনগোষ্ঠী এই গণসমাবেশত আহা নাই আৰু প্ৰত্যেক জায়গাত তেওঁলোকে এইটো কৰি আছে আৰু আমাৰ হাগ্ৰামা ডাঙৰীয়াই স্পষ্ট এটা বাণী আমাক দি দিছে যে এইটো সমষ্টিত কৰিব অকল সেই সমষ্টিৰ অকল ৰাইজে আহিব লাগে সেইদিনাখন গৈবাৰীত কৰিছে অকল চিৰাং অঞ্চলৰ ৰাইজে ইয়াত আহিছে অকল চিৰাং অঞ্চলৰ ৰাইজে ইয়াত আহিছে বেলেগ সমষ্টিৰ পৰা ইয়াত কাকো আহিবলৈ দিয়া নাই দিনে প্ৰমোদ বৰুৱা गावखौ मा सानदों ओरैबायदि देखायगासिनो दङ एबसु बर' रायजो राजाखौथ' फानखाबाय बेखौ बुंनांगौ गैला बाउन्डारि दानख'नायनि थाखाय जि कमिसन लाबोबाय रायजोफोर बे खोथाखौ नंखाय दासान बे बिटिसि इलेक्शननि थाखाय एसे खामानिया स्ल' जादों बिटिसि इलेक्शन जोबनाय लोगो लोगो बे बाउन्डारि कमिसन एबा बिटिसिनिफ्राय गामि दानख'नाय खामानिया बै कमिसना मावगोन रायजोफोर बे कमिसना मोजां नङा बे खोथाखौ जों बारे बारे होबथानानै जों दिनै बुंदों दिनै प्रमोद बर'आ गोबां बिटिसि ओनसोलनि 9000 बर्ग किल'मिटार हाखौ गामिखौ ओनसोलखौ बियो दिल्लीयाव फाननानै फैदों दिनै बियो बिटिसिनि चिफ जानो ओंखारदों इउपिपिएलनि प्रेसिडेन्ट मानवगोरा उरखावगोरा ब्रह्मखौबो बिथाङा जोगारनानै दिनै बियो हठात प्रेसिडेन्ट जाफैदों प्रेसिडेन्ट जाखांनाय उनावहाय दिनै बिटिसिनि चिफ जानायनि थाखाय बिथाङा दिनै सिमां नुदों ओरैबायदि बियो ट्रेक्टरखौ जरै सालायगासिनो दं स्पिड अभार स्पिडआव प्रमोद बर'आ ट्रेक्टरखौ सालायदों ट्रेक्टरा मोनसे लिमिट थायो ट्रेक्टर এটা লিমিট থাকে 50 ডিগ্রির বেশি ট্রেক্টরে চলাব নোৱাৰে ট্রেক্টর হয় হাল বোৱাই ট্রেক্টৰে দি আৰু ট্ৰেলাৰ লগাই পেলাই বালি পাত্তৰ বই বস্তু বজাৰত লৈ যাবৰ কাৰণে ট্ৰেক্টৰে ভাল এই কথাটো ঠিক কিন্তু ট্ৰেক্টৰক প্ৰমোদ বৰই যেনেকি স্পিডত চলাইছে এই স্পিডটো কয় অভাৰ স্পিড কৰি পেলাই যদি আন গাড়ীবিলাকক যদি ওভাৰটেক কৰি যদি যায় পিছত কি হয় बांद्राय स्पिडआव बे ट्रेक्टरखौ सालायनाया थाङै बे ट्रेक्टरा मा जाहैगोन रायजोफोर बे ट्रेक्टरा खुन्थेंनो बावला जिबायदि स्पिडआव सालायदों प्रमोद बर'आ ओइ ट्रेक्टरखौ खुन्दा खाবলৈ आरो बेसि दिन নাই আৰু পিছত ট্ৰেলাৰত বহা যিমান পেसेन्जार বহিছে ট্ৰেলাৰত ইউপিপিএ সমৰ্থক ট্ৰেক্টৰ ইঞ্জিন যেনেকে পাল্টি খাব খুন্দা খাব ইয়াৰ পিছত मुस्रि पेलाय मुस्रायनानै बिनि ट्रेलारा जिबायदि जोख्लोबगोन बे ट्रेलाराव थानाय पेसेन्जारफ्रा सोरनाबा खोमा जिगोन सोरनाबा गन्थं जिगोन सोरनाबा मेगनानो गलगोन नायथावै अबस्था जागोन आरो बियो फैगौ 10 तारिखआव जानो थांगासिनो दं ट्रेक्टरा जोब्बाय इउपिपिएलआ जोब्बाय जेरावबो हाला देग्लाय एबारनि इलेक्शनर द्वारा हाग्रामा महिलारी डांगरियाय 30টা एमसीएलए लय पेलाय अधिक शक्तिशाली रूपत बिटिसिर चिफ हबलै गय आछे कोनो शक्ति राखिब नोवारे कोनो शक्तिया बेखौ लाखिनो हाया बिटिसि निर्वाचन फलाफल जेदिनाखन गणना हब সেই गणनार द्वारा समग्र अखमर आहि थका 2021 सनर एप्रिल माहर विधानसभा निर्वाचन ओइ बिटिसि इलेक्शन निर्वाचनर द्वाराय निर्णायन हब बे जोंनि बिटिसि इलेक्शनानो फैगौ आसाम एसेम्ब्लिनि इलेक्शनखौ दैदेन हैगोन रायजोफोर गतिके बिटिसि अञ्चলৰ रायजोर कारणे आरो ভাল खबर आहि আছে बिटिसिर चिफ एटिया प्रमोद बरक हेमंत बिश्व शर्माय नबनाय एटिया बिश्वजित दैमारीखे बनवार कारणे प्रस्तुति चलाइছে दानिया प्रमोद बर'खौ बिजेपिया जेखिनि थाखा फैसा हरदोंमोन हेमंत बिश्व शर्माया जेखिनि सहाय खालामदोंमोन सम मोनसे बाज्ल' होबाय थिफु होबाय जोब्बाय दानिया बिश्वजित दैमारीखौ बिजेपियाव लांनानै
बिश्वजित दैमारिखौसो दानिया बिटिसिनि चिफ खालामनो नागिरदों रायजोफोर होमब्ला दिनैनि राजखान्थिनि फोथाराव बिसायख'थिनि सिगां इलेक्शनर गणनार आगते प्रमोद बर'य राजनैतिक पथारर परा बिलीन गोमालांबाय रायजोफोर बे जोब्बाय बे फंबाया राजनीतिनिफ्राय जोब्बाय जिबायदि बुजिदोंमोन एबसुनि प्रेसिडेन्ट जानानै अर्डार होबानो जायो एबसुर प्रेसिडेन्ट হয় থাকা সময়ত ৰাইজক অৰ্ডাৰ দিলে হল এই কাজলগাঁৱৰ পৰা 100 জন আহিব লাগে আন্দোলনত যদি নাহে ফাইন দিব লাগিব এই শিলপাতাৰ পৰা 50 জন আহিব লাগে নাহিলে ফাইন দিব লাগে এই চিন্টলাংগুৰিৰ পৰা 75 জন আহিব লাগে নাহিলে ফাইন দিব লাগে ৰাইজে ভয়ত প্ৰমোদ বড়োৰ অৰ্ডাৰ ফাইন দিবৰ কাৰণে উপায় নাই আন্দোলনত ওলাইছিল এই কথাকে প্ৰমোদ বড়োই ভাবি আছে মোৰ লগত সকলো বড়ো ৰাইজে আছে गैया राजनीतिका इसिबां गोरलै नङा फंबाय राजखान्थिया इसिबां गोरलै नङा नोंखौ हिमन्त बिश्व शर्माया मोसाहोदों बिटिआर सुक्तियाव नोंखौ सहि खालामहोदों चिफ बानायनो होनानै नोंसोरो स्रोद हरनि 12टा हरनि 2टायाव नोंसोर रायलायखुमानाया दिनै मा मोनखो फंबाय दिनै मा मोनखो नोङो दिनै राजनैतिक भाबै ध्वंस आरो नों जीवनाव सिखारनो हाया कारण नोंबो बाराद्राय जाखाबायमोन नोंनि थिफुनाय गिदिर मानसिफोर सोमोन्दो गैयै गोदोनि आन्दोलनकारि नेता कर्मीफोरखौ आइ आफा रायजो राजाफोरखौ नोङो सन्मान होबोआखिसै गावखौनो गोरोंसिन सानबाय देरसिन सानबाय गोहो गोरासिन सानबाय बीर जोहोलाव सानबाय बेबायदि अहंकार स्वभाबा ধ্বংসनि आदिमूल अहंकार तुई हल ধ্বংকৰ आदिमूल এই প্রমোদ বড়ো এতিয়া ধ্বংকৰ পথত এইখিনি কথাকে কৈ আগন্তুক নিৰ্বাচনত পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক আজি যিখিনি ৰাইজে আহিছে এই ৰাইজে ভোট দিলেতো আমাৰ 15,000 ভোট পায় কাৰণ যোৱাবাৰ ৰণগৰা নাৰ্জাৰীয়ে 12,500 ভোট পাই পেলাই এই কাজলগাঁও সমষ্টিৰ পৰা পিচিডিআৰ হৈ জিকিছিল আজি আমাৰ 15,000 গেদাৰিং হল 15 লগত যদি ঘৰৰ এজন যদি আহে 30,000 ভোট এইবাৰ পানীৰাম ব্ৰহ্ম ডাঙৰীয়াই পাই আছে মোৰ হিচাপত 20,000 ভোটৰ ব্যৱধানত পানীৰাম ব্ৰহ্মই বিপিএফৰ নাঙলৰ ছবিটি জিকি আছে এইখিনি কথাকে কৈ পেলাই সকলো ৰাইজ আপোনালোকে কষ্ট কৰি আহিছে 10 তাৰিখলৈকে শান্তি সম্প্ৰীতি বজাই ৰাখি আমি যাহাতে এই নিৰ্বাচনটো সকলোৱে উপভোগ কৰে এইখিনি কথাকে বিনম্ৰভাৱে অনুৰোধ জনাই মোৰ বক্তব্য ইয়াত সামৰিছোঁ ধন্যবাদ।